হত্যাকাৰী আছিল নেকি ভাৰ্গৱ বৰবৰা? এগৰাকী মহিলাৰ ভয়ংকৰ অভিযোগ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। ইহঁততে ধৰিছিলে বুলি কৈছে, কিন্তু আমাক কৈছে এক্সিডেণ্ট হৈছে। তাৰপিছত মাৰি পেলাই ভাৰ্গৱক ইয়াতে আছিলে, তাৰপিছতে মাৰিছে ইহঁতে, আৰু বহুত কেইটা পুলিচ আছিলে বাৰু। তাৰপিছত মাৰাৰ পিছত ইহঁতে পষ্টমৰ্টম নকৰিছে, কিন্তু আমাক জনা নাছিলে। ভাৰ্গৱ বৰবৰাৰ জেল হ'ব লাগে। আজি এজনক কালি আকৌ আনক এনেদৰে হত্যা কৰিব ভাৰ্গৱৰ দৰে আৰক্ষীয়ে। সেনেকুৱা পুলিচ অফিচাৰ আমাক নালাগে, আৰু ইয়াৰ ওপৰত জেল হ'ব লাগে, সঠিক একশ্যন ল'ব লাগে। আমি সেইটোৱে বিচাৰো। আৰু মই আজি যে এইটো কাম কৰিছে বেলেগৰ ল'ৰা, মোৰ দাদাকো কৰিছে, আজি বেলেগক কৰিছে, আকৌ বেলেগক কৰিব, নিশ্চয় কৰিব সেনেকুৱা পুলিচ মানুহ থাকিলে। কটনৰ ছাত্ৰ জ্ঞানদীপক প্ৰহাৰ কৰি বিপদত পৰিছে প্ৰতাপী ভাৰ্গৱ বৰবৰা। চৌদিশে নিন্দাৰে উপচাইছে ভাৰ্গৱ বৰবৰা। ভাৰ্গৱ বৰবৰাৰ এটাৰ পিছত ওলাইছে আন এটা গুৰুতৰ অভিযোগ। লোহিত কছাৰীক হত্যা কৰাৰ অভিযোগ ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে। যেতিয়া লোহিত কছাৰী মৃত্যু হ'ল, সেইটো আচল মৃত্যু নহয়, ইহঁতে মাৰি সেনেকা পেলাই দিছে। ভাৰ্গৱে মাৰিছে, আৰু লগত ভাৰ্গৱ অকল নহয়, তাৰ লগৰ বিলাকক মিলিজুলি পুৰা পুলিচ ষ্টাফে মিলিজুলি মাৰি সেনেকা পেলাই দিছে। ৰাজহুৱা স্থানত গুণ্ডাগিৰি কৰি বিপদত পৰিছে ভাৰ্গৱ বৰবৰা। প্ৰতাপী ভাৰ্গৱে ক্ষমতাৰ বলত বলিয়ান হৈ প্ৰহাৰ কৰিছিল জ্ঞানদীপ হাজৰিকাক। তাৰ পিছতে কেইবাখনো থানাত ভাৰ্গৱৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। পাণবজাৰ আৰক্ষী থানাত এজাহাৰ দাখিল জ্ঞানদীপ হাজৰিকাৰ। ভাৰ্গৱ বৰবৰাৰ কাণ্ডত লজ্জিত হৈছে অসম আৰক্ষী। ভাৰ্গৱৰ কাণ্ডই স্পৰ্শ কৰিছে প্ৰাক্তন IPS APS বিষয়াকো। অৱসৰী IPS বিষয়া ভায়লৈ বৰুৱাই ভাৰ্গৱ বৰবৰাৰ কৰ্মক সমালোচনা সামাজিক মাধ্যমত। ভাৰ্গৱ বৰবৰাৰ কি যোগ্যতাত পাণবজাৰ OC হিচাপে বহুৱাইছিল? সিংহম ষ্টাইলত গুণ্ডাগিৰি কৰি সমগ্ৰ আৰক্ষী বিভাগটোলৈ তুৰ্ণা মানিছে ভাৰ্গৱ বৰবৰাই। সিংহম ষ্টাইল কেৱল চিনেমাতে ভাল লাগে। ৰাইজৰ ধনেৰে এনে গুণ্ডা পুহি লাভ নাই আৰক্ষী বিভাগে। মুঠৰ ওপৰত এইগৰাকী ভাৰ্গৱ বৰবৰাৰ কাণ্ডই লাজমান সকলো শেষ কৰিলে অসম আৰক্ষীৰ। একাংশৰ মতে ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট ভাৰ্গৱৰ একো কৰিব নোৱাৰে। কোন ৰাজনৈতিক নেতাৰ আশীৰ্বাদ পুষ্ট ভাৰ্গৱ বৰবৰা? ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সক্ষম হ'বনে আৰক্ষী শীৰ্ষ মহল? নে মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ মুখৰ কথাতে সকলো শেষ হ'ব? সাহস হ'বনে ভুক্তভোগী পৰিয়ালকেইটাক ন্যায় প্ৰদান কৰিব? সেয়া এতিয়া সময়তে হ'ব স্পষ্ট। নিউজ ডেস্ক ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।